এইটো বেংক আজি তাৰমানে ৰাতিপুৱা 9টামান বজাত সাপ এডাল এনেকৈ সোমাই আমাৰ আশাটোৰ ভিতৰত আছে। আমাৰ গাঁওখনৰ নাম বলুগেৰা, থানা ধুলা, খাৰুপেটীয়া। আপোনাৰ নাম্বাৰটো মই ফেচবুকত পাইছিলোঁ, তাৰপিছত এতিয়া মই ছেভ কৰি থৈছিলোঁ। সেই সূত্ৰে আপোনাক ফোন কৰিলোঁ। এতিয়া আপোনালোকে যেনেকৈ নহওক আমাক অলপ উদ্ধাৰ কৰি দিয়ক। কোনফালে আছে ন? এইফালে আছে। এইফালে আছে নেকি? ঠিক আছে, আহকচোন বাৰু, আমি সাপটো ধৰিব পৰা চেষ্টা কৰিম। কোনফালে আছে? ইয়াতে আছে নেকি? ইয়াতে আছে, এইটো আশাৰ ভিতৰত। এইটো আশাৰ ভিতৰত। এইটো আশাৰ ভিতৰত। বন্ধুসকল চাওক, আশাৰ ভিতৰতে সাপ। সাপটো ধৰিলে কেনেকুৱা পাবি? ভাল পাবি? ঠিক আছে বাৰু, সাপটো ধুনীয়াকৈ ধৰিম। এইটো বেঙেনাই পাইছোঁ। বন্ধুসকল চাওক, এইটো আশাৰ ভিতৰতে সাপ। এইটো বেংক খাব আহিছে। এইটো বেংক আৰু এইটো সাপ। এইটো সাপ আশাৰ ভিতৰত সাপ। সাপটো উদ্ধাৰ কৰি দিয়ক নে কি বাইদেউ? সাপটো উদ্ধাৰ কৰি দিয়ক। একদম সাপটো চিনি পাইছে নাই? আৰু এনেকুৱা সাপে ফুটিলে আপোনালোকে ক'ত যাব গম পাইছেনে বাইদেউ? এনেকুৱা সাপে ফুটিলে আপোনালোকে মেডিকেলত যাব। ক'ত যাব? চিধা মেডিকেল যাব। চিধা মেডিকেল গ'লে বাইদেউ ধৰা কেনেকুৱা জানি? বৰ ভাল পাইছোঁ। বিশেষ কৰি আমাৰ পৰিয়ালটো বিপদৰ পৰা মুক্ত হ'ল আৰু। হয় হয় হয়, এনেকুৱা হাত চাপ পালি নামাৰিবি, আমাক খবৰ কৰিলেই হ'ল। হয় হয়। 4-5 ঘণ্টা হ'ল না? আপুনি সাপটো যে মাৰা নাই, বহুত ধন্যবাদ থাকিল দেই। কিমানখিনি ল'ৰা আছে ইচ্ছা কৰি মাৰিব পৰা, কিন্তু আপোনালোকে মাৰা যি নাই মোক যি জনাইছা, বহুত ভাল লাগিছে কিন্তু। ঠিক আছে বাৰু, সাপটো আমি ধুনীয়াকৈ বেগটোত ভৰাই দিম। খাৰপেটীয়া পৰা সাপটো ধৰি লৈ লয়, ধুনীয়াকৈ এৰি দিবি। এই জংঘল, এই জংঘলৰ বস্তু জংঘলত থাকি ভাল পায়, ধুনীয়াকৈ এৰি দিম। চব এৰি দিম। ইমান দীঘল চাওকচোন, কলেবৰীয়া সাপটো ইয়ালৈ। আপোনাৰ কিবা ঔষধ দিলে ভাল হ'ব নেকি? একো নহয় ছাৰ, একো নহয়, আপোনাৰ ভালে হ'ব। এতিয়া আপোনাক লৈ আমি কালাকে গৌৰৱে কৰিব পাৰি আছোঁ। আৰু ইয়াতে কিবা হেৰি আছে আছোঁ কলাগাঁও ৰাজ্যিক পশু চিকিৎসালয়। আৰু এইমাত্ৰ আমাৰ সৰ্প বন্ধু কমলেশ্বৰ ৰাভাই, তেওঁ চিনি পায় সকলোৱে। তেওঁ হাতটো ধৰি আছে বগা চোলা পিন্ধি। আৰু বাওঁফালে আছে আমাৰ ডক্টৰ প্ৰফুল্ল কোঁৱৰ আৰু আক্ৰামল হুছেইন। তেওঁলোকে এই সাপটো উদ্ধাৰ কৰি আনিছে মঙলদৈ চপাৰ পৰা। সাপটো আচলতে কিবা ট্ৰেক্টৰৰ হাল বাওঁতে পথাৰত ব্লেড লাগি দুখ পাইছে, আৰু সেইকাৰণে যে কলাগাঁও পশু চিকিৎসালয়ত তেওঁলোকে এইটো বোলে উপস্থিত হৈছে। আৰু লগে লগে আমাৰ পশু চিকিৎসক ডক্টৰ প্ৰফুল্ল কোঁৱৰে ইতিমধ্যে
প্ৰাথমিক চিকিৎসা প্ৰদান কৰিছে আৰু ইতিমধ্যে তেখেতে কিছু এণ্টিবায়'টিক ইনজেকশ্যনো দিছে। আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ আগতে এনেকুৱা এটা, এইটো আচলতে ইণ্ডিয়ান ৰেড স্নেক, আমি হোলাবিৰিয়া বুলি কওঁ। এই সাপটো নিৰীহ সাপ, মানুহৰ উপকাৰী, মানুহক কেতিয়াও নাকামুৰে। গতিকে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ কামৰুল হুছেইন আৰু সৰ্ববন্ধু আমাৰ কমলেশ্বৰ ৰাভাই যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, তাত আমি তেখেতসকলক স্বাগতম জনাইছোঁ। আৰু কলাইগাঁৱৰ যিটো ৰাজ্যিক পশু চিকিৎসালয়, তাৰে প্ৰফুল্ল কৰকে আদি কৰি অন্যান্য যিখিনি ইয়াত কৰ্মচাৰী বিষয়ববীয়া আছে, তেখেতসকলে এই সজাগতা অভিযানত আমাক সকলোকে সহায় সহযোগ কৰাইছে। আমি আশা কৰিছোঁ শ্ৰদ্ধেয় ৰাইজসকলে যাতে এখেতসকলৰ সহযোগত সৰ্প বুলিয়েই নহয়, যিকোনো চৰাই চিৰিকটি বা পশু পক্ষী উদ্ধাৰ বা ৰক্ষা কৰাত আগভাগ লয়। ইতিমধ্যে আজি এটা ডাউক চৰাইও ইয়াতে খন্তেকাকতে চিকিৎসা কৰা হৈছে, তেওঁলোকে উদ্ধাৰ কৰি আনিছিল। গতিকে এইটো এটা ভাল লক্ষণ যে মানুহবিলাক সজাগ হৈছে। আমি আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।